ফালে আমাৰ সম্পূৰ্ণ চাদৰখন হৈ গ'ল। আজিৰ পৰা আমাৰ বুটিকৰ কাম আৰম্ভ হৈছে। গছ ৰোপণ কৰি থৈছে জুবিনদাৰ নামত। নমস্কাৰ, মই পিকুমণি। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পিকুমণি ইন ফেচবুক পেজ পিকুমণি ইনলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ডে থিং ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ কাম এটা কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। আপোনালোকক কৈ আছোঁ ৰ'ব দেই, আমি কি কাম কৰিব বিচাৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ। আজিৰ পৰা আমি সৰু সুৰা কাম এটা ষ্টাৰ্ট কৰিছোঁ। এয়া আমাৰ কাম আৰম্ভ হৈছে, আপোনালোকক দেখুৱাই আছোঁ। আৰু যিসকলে ভাল পায় আপোনালোকে এনেকুৱা ডিজাইন আমাক জনাব পাৰে। আমাৰ বাইদেউ মাষ্টৰণী বাইদেউ কাম কৰি আছে, আপোনালোকক দেখুৱাইছোঁ। সৰুকৈ কিবা এটা ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। মই আশা কৰিছোঁ আপোনালোকে সহযোগিতা কৰিব, আপোনালোকে অকণমান ছাপোৰ্ট কৰিব, সহায় কৰিব বুলি মই ভাবিছোঁ। একেবাৰে সৰু কাম এটা কৰিব বিচাৰিছোঁ। মই আৰু বাইদেউ এগৰাকী মিলি পেলাই একেবাৰে অকণমানিকৈ কামটো আৰম্ভ কৰিছোঁ। মই আপোনালোকক দেখুৱাম, কাৰণ আপোনালোকৰ লগত সেই কথাবিলাক আলোচনা কৰিবই লাগিব দিয়কচোন। গতিকে বজাৰ কৰোঁতে আপোনালোকক নেদেখুৱালোঁ। কেইযোৰমান কাপোৰ আনিছোঁ মিক্স পাট, আৰু ইয়াত আমি ডিজাইন দিম। বহুত বেছি অনা নাই, যিহেতু আমি ষ্টাৰ্ট কৰিম, গতিকে আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু কেইযোৰমান আছেও আমাৰ। এতিয়া প্ৰথম 4যোৰ আনিছোঁ মিক্স পাট, ইফালে 2যোৰ বগা আনিছোঁ, তাৰপাছতে আৰু কলা এযোৰ আনিছোঁ মিক্স পাট। গোটেইকেইটা মিক্স পাতেই বাৰু, হেণ্ডমেড। আৰু এইটো মানে একদম আপোনাৰ পাতল যিটো ব্লু, সেইটো একেবাৰে লাইট ব্লু, তেনেকুৱা এযোৰ আনিছোঁ। ইয়াত আমি ডিজাইন দিম, ডিজাইনটো আপোনালোকক দেখুৱাম। কিন্তু ইয়াত ডিজাইন দিবৰ কাৰণে আমি আনিছোঁ অলপ বেলেগ বেলেগ ৰকমৰ কৰিম, আপোনালোকক দেখুৱাম বাৰু। এনেকুৱা ধৰণৰ আমি আনিছোঁ, এইটো গালে বুলি কয়। এইকেইখনৰ পৰা আমি কিবা কিবি ডিজাইন কৰিম। যিহেতু চৰকাৰী আঁচনিৰ পৰাও একো পোৱা নাই, মানে প্ৰতিটো আঁচনিতে যোগ্য নহয়। ধৰক নিযুত মইনাৰ কাৰণে যোগ্য নহয়, আৰু অৰুণোদয়ো পাব নোৱাৰোঁ, অৰুণোদয়ৰ কাৰণেও যোগ্য নহয়। লগতে প্ৰেৰণা, জীৱন প্ৰেৰণা নে কিবা এটা বুলি যে এটা আঁচনি আছিলে, সেইটোৰো যোগ্য নহয়। একোতে যোগ্য নহয়। চাকৰিও পাব পৰা নাই, চাকৰিও নিজে যোগ্যতা অৰ্জন কৰিব পৰা নাই। গতিকে সেইখিনি যোগ্যতা বিচাৰি থাকোঁতে আচলতে বহুত সময় যাব। গতিকে যিসকলে মোৰ নিচিনাকৈ কিবা এটা কৰিম বুলি ভাবিছে, আপোনালোকে আৰম্ভ কৰিব পাৰে। আৰু এই কামখিনি আৰম্ভ কৰিবৰ কাৰণে আপোনালোকৰ পূৰ্ণ সঁহাৰি লাগিব। গতিকে আপোনালোকে মোৰ চেনেলটো চাব, আৰু এনেকুৱা কাপোৰৰ ডিজাইন আপোনালোকক দেখুৱাম বাৰু কেনেকৈ কৰিম। কিন্তু ষ্টাৰ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে খুব সহযোগ কৰিব বুলি মই আশা কৰিছোঁ, আৰু আশা প্ৰকাশ কৰিছোঁ আপোনালোকে ভাল পাব। আৰু আপোনালোকে আমাক অলপমান ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু এনেকুৱা ডিজাইন যদি কাপোৰ লাগে আপোনালোকে জনাব। আৰু আনিছোঁ এখন গালে আমি ডিজাইন দিম। ডিজাইন দিওঁতে আপোনালোকক মই জনাম বাৰু। আজি বহুত সেইখন নাপালোঁ, তাৰমানে আমি বেলেগ বেলেগ ডিজাইনৰ বিচাৰিছিলোঁ। আৰু আনিছোঁ এখন, এইবিলাক আমি ডিজাইন কৰিম। ডিজাইন কৰাটো আপোনালোকক দেখুৱাম। লগতে যাত্ৰা কৰিছোঁ আজিৰ পৰা। বজাৰ কৰাটো মই আকৌ কৈছোঁ আপোনালোকক নেদেখুৱালোঁ। বজাৰত সোমাই বজাৰ কৰাটো আপোনালোকক নেদেখুৱালোঁ। আৰু এয়া আমি এইকেইটা বস্তু আনি কাইলৈৰ পৰা ষ্টাৰ্ট কৰিম। আৰু যিসকলে আপোনালোকে এনেকুৱা ডিজাইন ভাল পায়, আপোনালোকে জনাব। আমি বেলেগ বেলেগ ডিজাইন কৰিম। এতিয়া বৰ্তমান আমি 4যোৰ কাপোৰত একেবাৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। 4যোৰ কাপোৰ আৰু এনেকুৱা ডিজাইন দি পেলাই চিম্পলকৈ কৰিব বিচাৰিছোঁ। সকলো মানুহে পিন্ধিব পৰাকৈ কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে যদি ভাল পায়, তেতিয়া আমাৰ পৰা আপোনালোকে ল'ব পাৰিব। আৰু যিকোনো ধৰণৰ আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আপোনালোকক দেখুৱাম আমি ডিজাইনসমূহ। তেন্তে ডিজাইন কৰালৈকে আপোনালোকে অকণমান ৰ'ব লাগিব। আপোনালোকক ডিজাইনটো দেখুৱাম, সম্পূৰ্ণ কৰিও দেখুৱাম, আৰু ডিজাইনবিলাকো দেখুৱাম। ইফালে আমাৰ কাটিঙৰ কাম চলি আছে, আপোনালোকক দেখুৱাইছোঁ। ইয়াত বাইদেৱে কাটি আছে। পৰি গৈছোঁ। এয়া ডিজাইন এটা দিয়া হ'ব, আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব। আৰু যিসকলে এনেকুৱা কাপোৰ আপোনালোকক দৰকাৰ হয় বা ভাল পায়, আপোনালোকে জনাব। সম্পূৰ্ণ কৰি আপোনালোকক দেখুৱাম। আমাৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি বাৰটো ভাল, বৃহস্পতিবাৰ। ভাল হ'ব লাগে বুলি আশা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। আজিৰ পৰা আমাৰ বুটিকৰ কাম আৰম্ভ হৈছে। পিকু পল্লৱী বুটিক ডিজাইন আৰম্ভ হৈ গৈছে। কাপোৰযোৰ মিক্স পাট, হেণ্ডমেড, আৰু এই আমাৰ ডিজাইন কৰিবলৈ আৰম্ভ হৈছে। আৰু আমাৰ কাপোৰযোৰ হৈ আছে, আপোনালোকক দেখুৱাম। ডিজাইন আমাৰ চলি আছে। আপোনালোকক আমাৰ কাপোৰযোৰলৈ লৈ যাব বিচাৰিছোঁ। কি ধৰণৰ আমাৰ ডিজাইন চলি আছে লৈ গৈছোঁ। আহক দেৰি নকৰিব। অলপমান আন্ধাৰ হৈছে। আৰু এইফালে আমাৰ ধুনীয়া কাপোৰযোৰ ডিজাইনাৰ পল্লৱী গগৈ বুঢ়াগোহাঁই। এইফালে আমাৰ কাপোৰৰ কাম চলি আছে, আপোনালোকক অকণমান দেখুৱাইছোঁ।
বহুত ধুনীয়া হৈছে কাপোৰযোৰ। খালি কেমেৰাত কেনেকৈ আহিছে মই ধৰিব পৰা নাই, আৰু কাৰেণ্টটো নাই কাৰণে আমাৰ অকণমান পোহৰটো কমিছে। এইফালে হৈছে আমাৰ মিক্স পাটৰ আমি বনোৱা পিকু পল্লৱী বুটিকৰ প্ৰথম যোৰা কাপোৰ ৰেডি হ'বলৈ গৈ আছে। আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ ৰ'ব। এইটো হৈছে আমাৰ কচু আলু জালুক দিয়া ভাজি, এফালে আলু পিঁয়াজ আৰু ধনিয়া পিটিকা, এইফালে এইটো কি টেঙা কয়? মধুলং। পল্লৱী বাই মোক এনেকৈ খুৱাইছে, একদম তৃপ্তিৰে খাইছোঁ। আপোনালোকক দেখুৱাইছোঁ দেই পল্লৱী বা, এয়া খুব তৃপ্তিৰে খাইছোঁ। এইফালে পল্লৱী বা এনেকৈ আৰু আজি আমাৰ দিনটো চাহ খুৱাই নহয়, ভাতো আনি পেলাই মোক খুৱাই, এনেকুৱা কটপাত বাইদেউ। ইফালে আমাৰ সম্পূৰ্ণ চাদৰখন হৈ গ'ল। আঠাবিলাক খাবৰ কাৰণে এনেকৈ ৰাখি দিছোঁ। আপোনালোকক দেখুৱাই আছোঁ বাৰু, সম্পূৰ্ণ হোৱাৰ পাছত সম্পূৰ্ণকৈ দেখুৱাম। এইফালে শিৱসাগৰত বৰষুণ, বানপানী হৈ গৈছে। বৰষুণত আমি ফচি আছোঁ দোকান এখনত, তিতি আহিছোঁ। ডিজাইনাৰ মানুহৰ অৱস্থা বেয়া হৈছে। এইফালে আমাৰ বৰষুণত আমি এনেকৈ ইয়াত ৰৈ আছোঁ, তথাপিও হাতখন এনেকৈ গৈ আছোঁ, আঠা এটা লাগি গৈছে। কাপোৰ এযোৰৰ ডিজাইন কৰোঁতে এয়া অৱস্থা আমাৰ, হাতৰ অৱস্থা চাব নোৱাৰে। এইফালে পলব লাগি আছে আৰু বৰষুণত যাব পৰা নাই, ফচি আছোঁ টাউনত দোকান এখনত। এইফালে বৰষুণৰ শিৱসাগৰ নগৰ। লৈ পামগৈ আৰু লাহে লাহে, 5টা বাজিব, উপায় নাই, বৰষুণ। বেটেৰী নাই, ৰৈ আছোঁ ষ্টেচন চাৰিআলি, আন্ধাৰ হৈ গ'ল। এইফালে আমাৰ বুটিকৰ কাম চলি আছে, ডিজাইনাৰ পল্লৱী গগৈ। আপোনালোকক দেখুৱাইছোঁ আমাৰ বুটিকৰ কাম, চিলনি সম্পূৰ্ণ হৈ গ'ল। এইফালে অকণমান আপোনালোকক ওচৰত গৈ পেলাই দেখুৱাইছোঁ ৰ'ব দেই। এনেকৈ আমাৰ সৰু সৰুকৈ সৰু ষ্টন দিয়া হৈছে। আচলতে কাপোৰযোৰ বহুত ধুনীয়া হৈছে, বাকী কেমেৰাত কেনেকৈ আহিছে নাজানো, বিৰাট ধুনীয়া। আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ। এইফালে আৰু ইয়াত আমাৰ এনেকৈ দিয়া আছে মণি, অলপমান আনকমন আৰু বিৰাট ধুনীয়া এযোৰ কাপোৰ আমাৰ সম্পূৰ্ণ হৈছে। আৰু ইফালে পূৰ্ণগতিত কাম চলাই নিছে আমাৰ ডিজাইনাৰ পল্লৱী গগৈ বাইদেউ। কিমান দিন লাগিবগৈ আৰু? অঁ, এই আমাৰ বুটিকৰ কাম। আপোনালোকলৈ অতি সোনকালে আমি কাপোৰযোৰ আগবঢ়াম, আৰু যদি আপোনালোকে এনেকুৱা কাপোৰ ভাল পায় আমাক অৰ্ডাৰ কৰিব পাৰিব। এতিয়া আমি অৰ্ডাৰ লৈ আছোঁ, কৰি আছোঁ, আচলতে কৰি শেষেই কৰিব পৰা নাই। আমাৰ অৰ্ডাৰ বহুত আহি গৈছে, গতিকে আপোনালোকে অৰ্ডাৰ দিব পাৰিব। এইফালে আমাৰ মণি এনেকৈ দিয়া হৈছে, আৰু কাপোৰযোৰ বিৰাট ধুনীয়া হৈছে। কেমেৰাত কিমান ভাল আহিছে পুনৰ কৈছোঁ নাজানো, কিন্তু কাপোৰযোৰ বিৰাটেই ধুনীয়া হৈছে। সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকক আমি, বাইদেউ কৰি আছে ডিজাইনৰ কাম, মই কৰি আছোঁ চিলনিৰ কাম। এইফালে আৰু এযোৰ বগা মিক্স পাটৰ কাপোৰ, এয়া চিলনি কৰিছোঁ, আৰু ইয়াৰো কিছু ডিজাইন আছে। আপোনালোকক আমাৰ কাপোৰৰ ডিজাইনসমূহ আগবঢ়াম, আৰু যদি আপোনালোকে অৰ্ডাৰ দিব বিচাৰে আমাক দিব পাৰে। অতি সোনকালে কাপোৰযোৰ আপোনালোকলৈ আগবঢ়াম আমি বহুতখিনি অৰ্ডাৰ পাইছোঁ, আৰু আপোনালোকে অৰ্ডাৰ দিব পাৰিব। আমাৰ কাম পূৰ্ণগতিত চলি আছে। ইফালে কাপোৰ এদম, আৰু এতিয়া আমাৰ চিলনি কামো চলি আছে, আৰু ইফালে আমাৰ বাইদেউ কাম কৰি আছে পূৰ্ণগতিত। গছ ৰোপণ কৰি থৈছে জুবিনদাৰ নামত। আমি অফিচৰ পৰা আহি ইয়াত লতা বগাই আছে, গতিকে মই বাইদেৱে মিলি পেলাই অলপমান চাফা কৰিছোঁ, যাতে লতাবিলাক বগাই থাকোঁতে গছজোপা নমৰে। অকল ৰোপণ কৰাসকলে কৰিব লাগিব বুলি তেনেকুৱা কথা নহয়, আৰু ভিডিঅ'টো আপোনালোকক আগবঢ়াম বুলিও আমি কৰা নাই। মাত্ৰ আমি সকলোৱে ইয়াৰ পৰা অহা যোৱা কৰোঁতে যেতিয়াই য'তে গছ ৰুৱে যদি এনেকৈ লতা বগাই থাকে বা লেতেৰা হৈ থাকে, তেতিয়া আমি চাফা কৰিব পাৰোঁ। সেইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবোঁ। সেইকাৰণে আচলতে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ, যাতে গছ এজোপা ৰোপণ কৰি থোৱা জেগাটো এনেকৈ যদি লেতেৰা হৈ থাকে, আমি যদি সময় পাওঁ এনেকৈ চাফা চিকুণ কৰি, যিসকলে ৰুইছে তেওঁলোকক বহুত বহুত ধন্যবাদ থাকিল। আৰু আমি আমাৰ ফালৰ পৰা অকণমান চাফাই কৰিছোঁ। আমি অকণমান আজি সোনকালে ক্লাছৰ পৰা আহিলোঁ, আহি পাই পুনৰ অকণমান আমি চাফা কৰিছোঁ, আৰু যিসকলে ৰুইছে তেওঁলোকক বহুত বহুত ধন্যবাদ থাকিল। আৰু সদায় আপোনালোকে এনেকৈ যদি গছ ৰোপণ কৰা দেখা পায়, তাত যদি লতা জাতীয় কিবা বগাই লেতেৰা হৈ থাকে, তেতিয়া অকণমান আপোনালোকে পাৰিলে চাফা চিকুণ কৰিব। গছ থাকিলেহে আমি থাকিম, গতিকে আমাৰ ফালৰ পৰা অকণমান চাফা চিকুণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এফালেও এজোপা শেৱালি খুব ধুনীয়াকৈ শালি জালি ডাঙৰ হৈছে। অকণমান আমি পৰা মানে চাফা কৰিছোঁ, লতাজাল বহুত বেয়া। গতিকে পুনৰবাৰ মই সকলোকে আপোনালোকক
ক'ব বিচাৰোঁ, যদি এনেকৈ গছ ৰোপণ কৰা ৰাস্তাত আপোনালোকে দেখা পায়, যদি লতাজাতীয় বস্তু এনেকৈ আৱৰি পেলাই লেতেৰা কৰে বা গছজোপা মৰি যাবলৈ এটা চান্সে থাকে। গতিকে আপোনালোকে এনেকৈ অকণমান যিসকলে পাৰে অহা যোৱা কৰে ৰাস্তাত এনেকৈ কৰিব পাৰে। আমি এটা বাৰ্তাহে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। এয়া ধুনীয়া সেউজীয়া পৰিৱেশ। গছ থাকিলেহে আমি থাকিম, প্ৰকৃতি থাকিলেহে আমি থাকিম। আৰু বৰষুণজাক দিয়াৰ লগে লগে গছবিলাক একেবাৰে তেজাল হৈ থাকিল। বহুত ভাল লাগিছে। গছ ভাল পোৱা আমি মানুহ, গতিকে অকণমান ৰৈছোঁ। আজি আমাৰ যিহেতু সময় আছে অলপমান চাফা চিকুণ কৰি গছজোপা ভালকৈ জীয়াই যোৱাত আমি অলপমান সহায় কৰিছোঁ। মিক্স পাত কাপোৰযোৰত দিম এতিয়া কাটি থকাটো, আৰু এখন বগা চাদৰখন ইয়াত বহুত আৰু লগাব লগা আছে। আমাৰ জোনবেৰী ডিজাইনৰ ইয়াত থাকিব বুকু ছাইডত কাটি মেলি ৰেডি কৰা হৈছে, আৰু আপোনালোকক দেখুৱাম বাৰু। বগাযোৰা মেখেলাখন অকণমান আমি এনেকৈ হেভিকৈ ৰাখিছোঁ। তিনিটা এনেকৈ আমি দি দিছোঁ, তিনিটা পটি দি দিছোঁ, আৰু অকণমান এনেকৈ ডাঙৰকৈ ৰাখি খুব ধুনীয়া হৈছে কাপোৰযোৰ। আপোনালোকে যিসকলে এনেকুৱা বুটিকৰ কাপোৰ ভাল পায়, আপোনালোকে যদি আপোনালোকৰ ডিজাইন আছে আমাক দিব পাৰে। এয়া সম্পূৰ্ণৰূপে আমাৰ বুটিকৰ কাম চলি আছে। আপোনালোকক আন এটি ব্লগত লগ পাম। আজিলৈ বাই বাই। কাইলৈ পুনৰ আপোনালোকক আন এটি ব্লগত পুনৰবাৰ আপোনালোকক লগ পাম। আজি আপোনালোকক আমাৰ বুটিকৰ কাপোৰে দেখুৱাইছোঁ, যিহেতু আমাৰ কামটো হৈছে এইটো, গতিকে আপোনালোকক পুনৰ দেখুৱাইছোঁ। আৰু এইফালে আমাৰ কলা কাপোৰযোৰ একেবাৰে সম্পূৰ্ণ ৰেডি হৈ গ'ল। খুব ধুনীয়া হৈছে। ইয়াত আমাৰ মণি দিয়া আছে, আপোনালোকে চাব পাৰিব। আচলতে কেমেৰাত ইমান ভালকৈ তুলি আনিব পৰা নাই, কিন্তু কাপোৰটোৰ বহুত ধুনীয়া হৈছে এয়া। আৰু ফিনিচিং আপোনালোকে বিৰাট ভাল পাব। আৰু ইয়াত আমি কি দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত আমি এয়া এনেকুৱা মণি লগা আমি লেছ দি দিছোঁ। কাপোৰযোৰ বিৰাট ধুনীয়া আৰু হেভি হৈছে। সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাম। এয়া হৈছে আমাৰ কলা মিক্স পাটৰ পিকুপল্ল বুটিকৰ আমাৰ কাপোৰ ৰেডি। আৰু এইফালে আমাৰ কাটিঙৰ কাম চলি আছে, পুনৰ আপোনালোকক দেখুৱাইছোঁ। আৰু সেইটো আমি এতিয়া কাটি কুটি আন এটা ডিজাইন কৰিব লৈছোঁ, আপোনালোকক দেখুৱাই যাম, চাব।